বীৰ লাচিতাক কোনো বেয়া মন্তব্য নকৰো আৰু মই আগতো কৰা নাই বীৰ লাচিতাক মই সাপোৰ্টো কৰো সেইকাৰণে মোৰ ভুল হৈছিলে মই ক্ষমা বিচাৰিছো বীৰ লাচিতাৰ পৰা পোষ্টটো মই ডিলিট কৰি দিম কাণত ধোৱা তুমি কাণত ধোৱা ভালকে কোৱা কোৱা বীৰ লাচিতাৰ মই আগৰ পৰা মই সাপোৰ্ট কৰি আহিছো আৰু পৰিতাপৰ বিষয় সামাজিক মাধ্যমত এটা পোষ্টৰ কাৰণে আমাৰ অসমীয়া এজন যুৱকৰ লগত তথা আমাৰ আহোম সম্প্ৰদায়ৰ এজন যুৱক বীৰ লাচিতাৰ কেইজনমান সদস্যই শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিছে এইলৈ আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই খুব প্ৰকাশ কৰিছোঁ আৰু এনেকুৱা এটা যে হ'ব বুলি আমি ভবা নাছিলোঁ যি সংগঠনে যোনে নকৰক কিয় এটা কথা মনত ৰাখিব লাগে যে অসমীয়া জাতিটোৱে শেষ কৰিব বিচাৰিব নালাগে গতিকে আমি সদৌ টাই আহোম ছাত্ৰই কথাটো আমি অনুধাৱন কৰিলোঁ আৰু আমাৰ এই আহোম যুৱক এজন অসমীয়া যুৱক আৰু তেখেত সাংস্কৃতিক ক্ষেত্ৰতো লাগি থকা এজন যুৱক গতিকে আমি সদৌ টাই আহোম ছাত্ৰই কথাটো বুজি মৰ্মতা বুজি পাই আমি আজি তেওঁ ঘৰলৈ গ'লোঁ আৰু তিয়কত আহি এখন এজাহাৰ দাখিল কৰিছে তেওঁ আৰু এটা কথা ঠিক যে বীৰ লাচিত নামৰ যুৱক কেইজনে তেওঁলোকে তেওঁক আঁঠু কঢ়াই আৰু কাণত ধৰিবলৈ বাধ্য কৰাটো খুব এটা নিন্দনীয় ঘটনা কৰিছে আৰু যি সংগঠনে নকৰক এটা কথা আমি টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকক ক'ব বিচাৰোঁ যে ৬০০ বছৰ ইতিহাস থকা এটা জাতিৰ এজন যুৱকক কিবা এটা কৰিবলৈ যাওঁতে সকলো সংগঠনে এপাক হ'লেও তেওঁলোকে আলোচনা কৰি চাব লাগে আৰু আলোচনা কৰাৰ পাছতহে কিছুমান ক্ষেত্ৰত আগবাঢ়িব লাগে এই আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ অনুৰোধ এতিয়া বীৰ লাচিতাৰ কেইজনমান যুৱকে তেওঁক কৈছে বুলি দিছে আৰু নামকেইটা উল্লেখ কৰি দিয়া হৈছে গতিকে আমি বীৰ লাচিতাকো আমি তেওঁলোকৰ সংবিধান আছে তেওঁলোকৰ সংবিধান নীতি আদৰ্শৰ কাম কৰিছে আমি টাই আহোম ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ কাম কৰিছোঁ আমি কাকো কোনো আক্ষেপ কৰা নাই কিন্তু যিবিলাক কাম কৰিব সেইবিলাক তেওঁলোকে নীতি আদৰ্শ আৰু ইতিহাস প্ৰসিদ্ধ যদি এটা জাতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিব যায় কিন্তু আমাৰো সদৌ টাই আহোম ছাত্ৰ ল'ৰাকেইটা হাতে পাতি বহি নাথাকে প্ৰত্যাক্ৰমণ কৰিব নমস্কাৰ মোৰ নাম বিৰক্ত গগৈ মই গোলাঘাটৰ হয় মই সংগীত জগতৰ লগত জড়িত এজন ব্যক্তি মই মিউজিক ভিডিঅ' পৰিচালনা আৰু নিৰ্দেশনাৰ কাম কৰোঁ মাজে সময়ে দুটা গানো গাওঁ মোৰ এটা সৰু ভিডিঅ' ক্লিপ সামাজিক মাধ্যমত কিছুমান ব্যক্তিয়ে প্ৰচাৰ কৰি আছে যিটো ভিডিঅ' মোৰ কিছুমান বন্ধু বান্ধৱী পাই প্ৰকৃত ঘটনাটো কি হৈছিল বুলি জানিব বিচাৰিছে তাৰে ক্লাৰিফিকেশ্যন হিচাপে মই এই ভিডিঅ'টো বনাব লৈছোঁ সমগ্ৰ অসমবাসীৰ ৰাইজ আৰু শিল্পী সমাজৰ মাজত মোৰ এই ভিডিঅ'টো এৰিছোঁ মই এজন অসমীয়া প্ৰকৃত আহোম ল'ৰা অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা প্ৰতিটো অসমৰ জাতীয় দল সংগঠনক মই আগৰ পৰা ছাপোৰ্ট কৰি আহিছিলোঁ আৰু ভৱিষ্যতেও মই ছাপোৰ্ট কৰি যাম কিন্তু বীৰ লাচিতাৰ সৈনিকৰ তেওঁক আঞ্চলিকৰ এজন সদস্যৰ এটা পোষ্টত মই এটা কমেণ্ট কৰিছোঁ যিটো কমেণ্ট কোনো মই বাংলাদেশীক ছাপোৰ্ট কৰি কৰা নাছিলোঁ আগতেও মই বাংলাদেশীক ছাপোৰ্ট কৰা নাই আৰু ভৱিষ্যতেও মই বাংলাদেশীক ছাপোৰ্ট নকৰোঁ কিন্তু তেওঁক আঞ্চলিকৰ বীৰ লাচিত সংগঠনৰ সৈনিকসকলে কেনেকৈ ভাবিব পাৰিলে সেই কমেণ্টটো মই বাংলাদেশীক ছাপোৰ্ট কৰি লিখিছিলোঁ বুলি সেইটো কথা মই নাজানো যদি মোৰ সেই কমেণ্টটো কিয় লিখিছোঁ আপোনালোকে জানিব বিচৰা হ'লে ফেচবুকত যদি মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই ফেচবুকতে উত্তৰটো দি আপোনালোকক ক্লিয়াৰ কৰি দিলেহেঁতেন মই কমেণ্টটো কিয় কৰিছিলোঁ যদি আপোনালোকে কিবা বেয়া পাইছিলে সেই কমেণ্টটো মই তেতিয়াই ডিলিট কৰি দিলোহেঁতেন মই ভাবোঁ ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ সদায় ফেচবুকত হ'ব লাগে কিন্তু তেওঁক আঞ্চলিকৰ বীৰ লাচিত সৈনিকসকলে ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত মোক নিদি মোৰ ঘৰত আহি শাৰীৰিক আৰু মানসিকভাৱে মোক অত্যাচাৰ কৰি প্ৰত্যুত্তৰ দিলেহি তাৰ বাবে মই মনত বহুত দুখ পাইছোঁ তাৰ বাবেও বীৰ লাচিত সংগঠনক মই বহুত বহুত ধন্যবাদ দিছোঁ তেওঁক আঞ্চলিকৰ বীৰ লাচিত সংগঠনৰ সৈনিক মোৰো কেইবাজনো বন্ধু আছে সকলোৰে লগত মোৰ কথা বতৰাও মাজে সময়ে হৈ থাকে বীৰ লাচিত সংগঠনটোক ময়ো আগৰ পৰাই ভাল পাওঁ যেতিয়াৰ পৰা অসম আৰু অসমীয়াৰ হৈ মাত মাতি থকা দেখিছোঁ কিন্তু যোৱাকালি মোৰ লগত যিটো ঘটনা হ'ল সম্পূৰ্ণ বিপৰীত হ'ল এজন বীৰৰ নামত যেতিয়া এটা সংগঠন খুলিছে সেই সংগঠনৰ আদৰ্শ নীতি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ মোৰ যদি কিবা ভুল হৈছিলে যদি মোক কিবা শুধৰণি কৰি দিব আহিছিলে আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোহেঁতেন কিন্তু আপোনালোকে চুৰ ডকাইতক ব্যৱহাৰ কৰাৰ নিচিনা মোক কৰিলে যিটো মোৰ একেবাৰে ভাল নালাগিলে মনত বহুত দুখ পালোঁ অসমীয়া হৈ যদি অসমীয়া
এনেকুৱা ব্যৱহাৰ কৰে, আপোনালোকে অসমীয়া জাতি হৈ যদি কাম কৰিব লৈছে, অসমীয়া জাতিক আপোনালোকে কেনেকৈ, অসমীয়া এজন ল'ৰা কেনেকৈ আপোনালোকে এনেকুৱা কৰিব পাৰিছে তাৰ উত্তৰ কিন্তু মোৰ ওচৰত নাই। আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোঁ হয়, ময়ো পঢ়া শুনা কৰা ল'ৰাই, হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা কলেজৰ দুৱাৰদলিৰ ভিতৰত প্ৰৱেশ কৰি ময়ো শিক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু আপোনালোকে মোক যিটো ব্যৱহাৰ কৰিলে, চোৰ ডকাইতৰ নিচিনা ব্যৱহাৰ কৰিলে, তাৰ বাবে মই ভাল পোৱা নাই। ধন্যবাদ।